পোন প্ৰথমে নমস্কাৰ সকলোকে আকৌ এবাৰ আমাৰ চেনেললৈ তো আমি ইমান দিনে ভিডিও বনাব পৰা নাছিলো একচুয়ালি মানসিকভাৱে মানে ভাঙি পৰিছিল জুবিনদাৰ যি বিয়োগ হল তাৰ পিছত আপোনালোকে জানে পৰিস্থিতি তাৰ পিছত আহি গল দুৰ্গা পূজা আৰু যিয়ে নহক এতিয়া আমি বহুত দিন গ্যাপ কৰিল কিন্তু ভিডিওটো বনাব লাগিবই চেনেলটো সাৰ্ভাইভ কৰিবৰ কাৰণে তো সেই কাৰণে আজি মই আহিছো আকৌ এটা ভিডিও লৈ আৰু আপোনালোকে নিশ্চয় ভাবিছে যে মোৰ লগৰ কেটা কত কিন্তু লগৰ কেটা আহিব মাত্ৰ এদিন দুদিনৰ কথা মাত্ৰ ব্যক্তিগত ব্যস্ততাৰ বাবে তেওঁলোক আজি মানে এই ভিডিওটোত নাই হেল্ল গাইজ ওয়েলকাম বেক টু আवर চেনেল তো আজি আৰু এটা মই নতুন ভিডিও লৈ আনিছো আপোনালোকৰ ওচৰলৈ তো আজি এখন সিৰিজৰ ওপৰত কথা পাতিম ৰিসেন্টলি ৰিলিজ হল নেটফ্লিক্সৰ এলিস ইন বৰ্ডাৰল্যান্ড সিজন 3 তো সিজন 3 মই আজি ৰিভিউ কৰিম মই আগতে কৈ দিও তাৰ আগতে ৰিভিউ কৰাৰ আগতে এলিস ইন বৰ্ডাৰল্যান্ড জনে চাইছে অলৰেডি তেওঁলোকে এই সিৰিজখনৰ কথা জানে সিজন 1 আৰু সিজন 2 খুব ভাল হৈছিল আৰু এই সিৰিজখনৰ এটা হাইপ ক্ৰিয়েট হৈছিল আৰু হাইপটো মানে ওভাৰ হাইপত পৰিণত হৈছিল ওভাৰ হাইপ হৈ গলে বস্তুবিলাক জানে আপোনালোকে মানুহৰ এক্সপেক্টেশন বাঢ়ি যায় আৰু এক্সপেক্টেশনত যেতিয়া বস্তু খাৰাপ থিয় দিব নোৱাৰে তেতিয়া মানে সিৰিজখন কি হৈ যায় আপোনালোকে জানে ফ্লপ গুচি যায় তো এই সিৰিজখনৰ লগতো এনেকুৱা হৈছিল এই সিৰিজখন সিজন 1 আৰু সিজন 2 ঠিকে আছিল সিজন 2 এন্ডিং বহুত মানে কি মানুহৰ স্যাটিসফ্যাক্টৰি এন্ডিং দিয়া নাছিল সিজন 2 এন্ডিং টু আৰু এতিয়া ওলাই গল সিজন 3 মই কওঁ যে এই সিৰিজখন সিজন 3 লৈ টানাৰ কোনো প্ৰয়োজনেই নাছিল এইটোৱে মই কওঁ আৰু মানুহে কয় যে জাপানিজ কন্টেন্টক বহুত ওভাৰহাইপ কৰি থাকে ওভাৰৰেটেড এই সিৰিজখন ওভাৰৰেটেড বুলি কম মই হে ইনফ্লুয়েন্সাৰ বিলাক ক'ব খুজিছো ইনষ্টাত বা এই যে শৰ্টস ৰিলস বিলাক বনাই টিভি সিৰিজৰ কথা লৈ যে এই সিৰিজখনক মই দেখিছো এনেকুৱা ধৰণৰ ৰিলস বিলাক যে স্কুইড গেম কা বাপ লেভেল কা এনেকুৱা আৰু ধৰণৰ তো কিন্তু মই কৈ দিও আপোনালোকক কৈ দিও যে স্কুইড গেমৰ লেভেলৰ সমান এখন নহয় এইখন সিৰিজক ইমান ওভাৰৰেটেড নকৰিব ওভাৰহাইপ নকৰিব কাৰণ এলিস ইন বৰ্ডাৰল্যান্ড yes season 1 and season 2 is good but season 2 finale আৰু season 3 ৰ কথা তো মই আহাই নাই এতিয়া কম হে তো কি কমাৰ এই স্কুইড গেমৰ লেভেলৰ নহয় স্কুইড গেমখন বহুত বেছি ভাল আছিল আৰু জাপানিজ কন্টেন্ট বুলি ক'লে মানুহৰ মনত এটা ভাল আহে যে জাপানিজ কন্টেন্ট ভাল হ'ব কিন্তু আমি জাপানৰ 20% আমি যোনবিলাক ভাল এই 20% কন্টেন্ট হে আমি কনজিউম কৰো যেনেকৈ আমি বলিউড বা হলিউডত সব বস্তু আমি মানে চাও সেই কৰি কিনে তেনেকৈ আমি জাপানিজ কন্টেন্ট না চাও আমি যোনখিনি ভাল সিলেক্টেড হেখিনিয়ে চাও গটিকে 20% হে ভাল তাৰো আহে 80% হে বেয়া এখানে আমি না চাও আমি গমে না পাও হেখিনি কথা যোনখিনি হাইপ উঠে ভাল হয় হেখিনিহে আমি কনজিউম কৰো গটিকে এই সিৰিজখনৰ লগতো তেনেকুৱা এলিস ইন বৰ্ডাৰল্যান্ড সিজন 3 আহাৰ কোনো দৰকাৰে নাছিল সিজন 2 তে এন্ডিং কৰি দিব পাৰে আৰু সিৰিজখনত সিজন 3 বহুত কম এপিসোড আছে আৰু বেছি এপিসোড হ'ব লাগিছিল 6টা এপিসোডৰ সিৰিজ এইখন এটা গেমস কম দেখিব যেনেকৈ আমি সিজন আগৰ সিজন গেটা দেখিছিলো গেমস বহুত আছে এইবাৰৰ সিজন 2 গেমস বহুত কম আৰু মোৰ স্পেশালি মোক যদি হৰে মই দুটা গেমস ভাল লাগে এটা ফায়াৰ এৰৰ এটা গেম আছে আৰু এটা গেম আছে আপোনাৰ ট্ৰেইনৰ তো ট্ৰেইনৰ ভিতৰত এটা গেম আছে তো এই দুটা গেমে ভাল লাগে তাৰ বাহিৰে এনেকুৱা ধৰণৰ গেমস নাই আৰু এবাৰ বেছি সাইকোলজিক্যাল টাইপৰ বস্তুবিলাক হৈ গৈছে আৰু মই যদি কওঁ আমাৰ আগৰ ফেভাৰিট ক্যাৰেক্টাৰ কিছুমান নাই এবাৰ বহুত নতুন ক্যাৰেক্টাৰ ইন্ট্ৰোডিউস হৈছে আৰু এই নতুন ক্যাৰেক্টাৰছ খিনিৰ লগত ভিউৱাৰ্ছে বা মই নিজক যদি হুৰু মই কানেক্ট কৰিব পৰা নাই আগৰ দৰে ইমান ষ্ট্ৰং ক্যাৰেক্টাৰ নাই আৰু এইবাৰ আপোনালোকে আগৰ দৰে তেনেকুৱা ধৰণৰ কোনো ষ্ট্ৰং বা আপোনালোকৰ ফেভাৰিট ক্যাৰেক্টাৰ নেদেখে নতুন ক্যাৰেক্টাৰ যেহেতু ইন্ট্ৰোডিউস হয় আগতে আমি দেখিছিলো চিচিয়া আছিল বা আগুনি বুলি এটা ক্যাৰেক্টাৰ আছিল মানে ষ্ট্ৰং পাৰ্সোনালিটি আৰু মাস্কুলিন আৰু তেনেকুৱা ধৰণৰ এবাৰ কোনো ধৰণৰ নাই নতুন আনিছে আপুনি কানেক্ট কৰিব নোৱাৰে সেই ক্যাৰেক্টাৰ গেটাৰ লগত মৰিলেও মৰক এনেকুৱা আৰু জিন্দা থাকিলে থাকক কোনো ফৰক নপৰে আৰু এবাৰ মই যদি কওঁ মেইন প্লট যদি কওঁ মানে কি যে আৰিসু থাকে আৰিসুৱে মানে উসাকিক বচাবলৈ আকৌ সেই বৰ্ডাৰল্যান্ডত যায় তো তেনেকুৱা আৰু যোৱা হাই বিলাক চলি থাকে যে দুটাই গেমস ভাল লাগে তাৰ বাহিৰে মেইনলি সাইকোলজিক্যাল আৰু এবাৰ সিৰিজখন বেছি আৰু লাষ্টত এন্ডিংত আপোনালোকে এটা এগেইনষ্ট এন্ডিংটো ৰাখি থৈ দিছে লাষ্টৰ এপিসোডটো 6 নম্বৰ এপিসোডত যাতে ক্লিপ হেঙ্গাৰ এটা ৰাখি থৈ দিছে যাতে সিজন 4 আহিব
যে সিজন 4 আহিব এই সিরিজখন আমি কনফার্ম হলো তো সিজন 4 লৈ যোৱাৰ কোনো ধৰণৰ দৰকাৰে নাছিল এইখন সিরিজ আৰু অলৰেডি মানে এইখন সিরিজ বহুত স্ট্রেস কৰিছে মই যদি কওঁ আৰু তেওঁলোকে টাইম ল'ব লাগিছিল আৰু সিজন 3 ৰিলিজ কৰাত অলৰেডি টাইম ল'লে 2-3 বছৰ ল'লে তো 2-3 বছৰ এনা ভয় এটা সিজন ওলাবৰ কাৰণে কিন্তু মাত্ৰ 6টা এপিসোডে ভিউয়াৰ্সক ফ্ৰেন্ডছখিনিক দিলে এলিস ইন বৰ্ডাৰলেণ্ডৰ আৰু এই 6টা এপিসোডো স্যাটিসফ্যাক্টৰি নহয় সিরিজখনৰ মই সিজন 2 এন্ডিংত যি জকাৰটো দেখাইছিল তো সেই জকাৰটোৰ বিষয়েও সেই ওয়াৰ্ল্ডখনৰ বিষয়েও বৰ্ডাৰলেণ্ডখনৰ বিষয়েও আমি সিজন 2ৰ এন্ডিংত ভালেখিনি আনসাৰ পাইছিল কিন্তু সিজন 3 এই ঘুমা ফিৰাকে বস্তু বুলি যে কয় কথাটো মানে উল্টা পুল্টাকে বস্তুটো মানে স্ট্ৰেচ কৰি থাকে মানে ভালকে স্যাটিসফ্যাক্টৰি এটা ফেন্সক আনসাৰ নিদিয়ে সিজন 4 লৈ হিখিনি হয়তো তেওঁলোকে থৈ দিছে তো এইটো সিরিজত মানে তেনেকুৱা কৰি থাকে সেই জকাৰৰ ক্যাৰেক্টাৰটোৰ কোনো ধৰণৰ মানে 100% স্যাটিসফ্যাক্টৰি এটা আমি কনক্লুজন নাপাও তো তাৰ ফলত এই সিরিজখন সিজন 4 লৈ স্ট্ৰেচ কৰিব তো এতিয়া এই সিরিজখনক মই কলোৱে অলৰেডি ওভাৰৰেটেড সিরিজ হয় স্কুইড গেমৰ লেভেলৰ নহয় এখন সিরিজ আৰু এইটোৱে কলো মই লাষ্টত সব জাপানিজ কন্টেন্টে ভাল নহয় আমি 20% হে ভালখিনি চাও 80% হে বেয়া হয় আৰু এই সিরিজখনত যদি মই ৰেটিং দিব কওঁ তেনেহলে 10 ৰ ভিতৰত মই 6.5 ৰেটিং দিম আউট অফ 10 আৰু এই সিরিজখন এনেকুৱা নহয় যে একদম মানে চাব নালাগা সিরিজ ওয়ান টাইম ওয়াচ আপোনালোকে চাব পাৰে 6টা এপিসোড হয় 1 ঘণ্টাৰ গুটেকেটাৰ লেন্থ আপোনালোকে চাব পাৰে এনজয় কৰিব পাৰে দ্যাটস ইট এইটো ভিডিঅ'ত এখিনিয়ে আপোনালোকে ভাল পালে ভিডিঅ'ত সাবস্ক্ৰাইব কৰিব লাইক কৰিব চেনেলটো আৰু শেয়াৰ কৰি দিব ভিডিঅ'টো আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত থ্যাংক ইউ Audio Jungle.